ৰেজিষ্ট্ৰেশ্যন কেছ নম্বৰ 122/2024 এই কেছটোত আমি দুজন ব্যক্তিক অলৰেডি এৰেষ্ট কৰিছিলোঁ, সুপ্ৰীত বিশ্বাস আৰু বিকাশ বেৰিয়া, আৰু সেই কেছটোৰ তদন্তৰ কালত কালি আমি আকৌ নিখিল আগৰৱাল বুলি তিনিচুকীয়াৰ এজন ব্যক্তিৰ ঘৰত আমি ৰেড কৰিলোঁ আমাৰ খবৰৰ ভিত্তিত, আৰু সেই ৰেডত আমি 62,80,890 rupees আমি আকৌ ৰিকভাৰ কৰিছোঁ, আৰু এই মানুহজনো আমাৰ এই কেছটোৰ এতিয়া তদন্তৰ আওতাত আহিছে। ইতিমধ্যে আমি তেখেতক কালি এভিডেন্সখিনিৰ ভিত্তিত আমি তেখেতক এৰেষ্ট কৰি আজি এতিয়া মহামান্য আদালতত আমি তেখেতক প্ৰডিউচ কৰিম, আৰু আমি আকৌ কাষ্টডিৰ কাৰণে কোৰ্টত প্ৰেয়াৰ দিম যাতে আমি কাষ্টডি লৈ আৰু যাতে কেছটোৰ তদন্ত আৰু আগবঢ়াই নিব পাৰোঁ। আৰু ইতিমধ্যে এই কেছটোত আমি এতিয়ালৈকে মুঠ 83,64,830 rupees আমি ইতিমধ্যে চিজ কৰিছোঁ, আৰু বাকী তদন্ত আমাৰ আৰু আগবাঢ়ি গৈ আছে। নিখিল আগৰৱালক আমি এৰেষ্ট কৰিছোঁ, তেখেতক আমি এতিয়া আজি কোৰ্টত প্ৰডিউচ কৰিম। গোটেইখিনি আমি এতিয়া তদন্তৰ আওতাত আছোঁ, যিহেতু এই কেছটোৰ তদন্ত কালতেই আমাৰ এই পইচাখিনি ৰিকভাৰ হৈছে আৰু এই কেছটো চিজ হৈছে, চ' এই গোটেই ফাইনেন্সিয়েল পাৰ্টটো আমি এতিয়া তাত এজন ব্যক্তিৰে আৰু বেলেগ কোনোবা ব্যক্তিৰো পইচা ইনভল্ভ হৈছে, গোটেইখিনি তথ্য আমি এতিয়া উলিয়াবলৈ চেষ্টা কৰি আছোঁ। এই কেছটোত আমি যিহেতু এতিয়া ফাইনেন্সিয়েল এছেটছৰ পাৰ্টটো আমি ইনভেষ্টিগেশ্যনত আনি আছোঁ, চ' সেইটো কাৰণে আমি এইখিনি বিবেচনা কৰি আছোঁ। আমাৰ যিখিনি স্পেচিয়েলাইজ এজেঞ্চিজ আছে তেওঁলোকৰ লগতো আমি ভাবিছোঁ ডিছকাশ্যন কৰিম, আৰু তেওঁলোকৰ পৰা যিখিনি সহায় সহযোগ লাগে আমি বিচাৰিম। আজি হয়, আমি দুইজন বিকাশ বেয়া, নিখিল আগৰৱাল দুইজনকে আমি কাষ্টডিৰ কাৰণে কোৰ্টত প্ৰেয়াৰ দিম। নীতিন বেৰিয়াৰ নামটো বাৰম্বাৰ উত্থাপিত হৈছে, আৰু এতিয়া জানিব পৰা গৈছে যে নীতিন বেৰিয়াই নিজৰ ফেচবুকো চলাই আছে, যিহেতু মানুহে অনলাইন দেখি পাইছে। আমি চেষ্টা কৰি আছোঁ, আৰু নীতিন বেৰিয়াকো আমি সোনকালে কৰায়ত্ব কৰিম বুলি আমি বিশ্বাসী, আৰু আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাম তেখেতৰ বিষয়ে কোনোবাই যদি আমাক কিবা তথ্য দিব পাৰে আমি তেওঁ আহ্বান জনাম যাতে আমাক এই কেছটো কৰায়ত্ব কৰাত সহায় কৰে, আৰু বাকী আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। নীতিন বেৰিয়াকো আমি আশা কৰিছোঁ সোনকালে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম।